বিদ্যাৰ্থীৰ সমূহ ছাত্ৰ ছাত্ৰী মই বিনীতাই সৰ্বপ্ৰথমে আন্তৰিক ওলগ জনাইছোঁ। বিদ্যাৰ্থীৰ আজিৰ ভিডিঅ'ৰ বিষয় হৈছে এণ্ট্ৰেন্স। বিভিন্ন অনুষ্ঠানত বাছনি পৰীক্ষা হয় আৰু এই বাছনি পৰীক্ষাসমূহ ছাত্ৰ ছাত্ৰীসমূহে দিয়ে। এই ছাত্ৰ ছাত্ৰীসকলে দিয়া বিভিন্ন পৰীক্ষাৰ ভিতৰত এই সময়ত এটা চৰ্চিত পৰীক্ষা হ'ব পাৰে DLED আৰু BEdৰ এণ্ট্ৰেন্স। DLED আৰু BEdৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰেন্সৰ মুখামুখি হ'ব দিব, তেওঁলোকে ইতিমধ্যেই নিয়মমাফিকভাৱে সেই এণ্ট্ৰেন্সত বহাৰ কাৰণে যিখিনি যাৱতীয় তেওঁলোকৰ নথি পত্ৰ চাই তেওঁলোকে এপ্লাই কৰিব লাগে, সেইটো ইতিমধ্যে তেওঁলোকে কৰিছে। মাত্ৰ তেওঁলোকৰ আগত দিনত এণ্ট্ৰেন্সত তেওঁলোকে বহিব। বহু ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰেন্স এটা দিবৰ কাৰণে মনৰ ফালৰ পৰা সাজু হ'ব নোৱাৰাটোৱেই হৈছে প্ৰধান অন্তৰায়। যে আমাৰ এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী থাকে যে তেওঁলোকে মনেৰে সাজু হ'ব নোৱাৰে, শেষ মুহূৰ্তলৈ কেনেকুৱা হ'ব, কি হ'ব, এটা ভয়। এই ভয়টো সৰ্বপ্ৰথমে আমি নাইকিয়া কৰিব পাৰিব লাগিব আৰু ভয়টো নাইকিয়া হোৱাৰ লগে লগে আৰু এটা কাম হ'ব লাগিব যে ভয় নাইকিয়া হ'লেই অকল নহ'ব, আৰু এটা বস্তু থাকিব লাগিব যে পৰীক্ষাত বহিম আৰু পাছ কৰিম, এই মনোভাৱ থাকিব লাগিব। যিজনে ভাবে, যিজনে পজিটিভ ভাবে, সেইজনে পজিটিভলি আগুৱাই বুলি এটা কথাও আছে। গতিকে সমগ্ৰ ছাত্ৰ ছাত্ৰী যিসকলে এতিয়া এণ্ট্ৰেন্সত বহিব, এই এণ্ট্ৰেন্সত বহা সমূহ ছাত্ৰ ছাত্ৰীক মই এটা কথাই ক'ব খোজোঁ যে তোমালোকে সাহসেৰে এণ্ট্ৰেন্সত বহা আৰু এণ্ট্ৰেন্স তোমালোকে এণ্ট্ৰেন্সত তোমালোকে সফল হ'বাই বা ছাকচেছ হ'বাই বা পাছ কৰিবাই বুলি তোমালোকে মনোভাৱ ৰাখা। তাৰ বাহিৰেও নিয়মিত এই যিকেইদিন পোৱা নিয়মিত পঢ়িব লাগিব, আৰু যদি তোমালোকৰ তাতো কিবা সমস্যা হয় তেতিয়াহ'লে বিভিন্ন সময়ত তোমালোকে মোৰ ইউটিউব চেনেলটোতো গৈ পেলাই তোমালোকে কথা বতৰা পাতিব পাৰিবা। এণ্ট্ৰেন্স এটা দিবৰ কাৰণে যিমান অধ্যয়ন কৰিব লাগে তাতকৈ বেছি মানসিক বল লাগে। অধ্যয়নৰ সমান্তৰালকৈ মানসিক বল নহ'লে, মানসিকভাৱে তুমি সুস্থিৰ নহ'লে কিন্তু সেই এণ্ট্ৰেন্সত ছাকচেছ হোৱাৰ চান্সেছ কম থাকে। গতিকে যোগ্যজনেহে পায় বুলি এটা কথা থাকে। গতিকে তাত সকলোবোৰ বস্তুৱে থাকে যে আমি কেতিয়াবা এনেকুৱা অনুভৱ কৰোঁ যে এজন মানুহ কাষেৰে পাৰ হৈ গ'লে দেখোঁ যে খোজটোৱে কেনেকৈ দিছে। গতিকে এইবোৰ বিভিন্ন ধৰণৰ কথা থাকে দেই, যে পাৰিম বুলি ভবাটো এটিটিউড নহয়, পাৰিম বুলি ভবাটো এটা বিশ্বাস। গতিকে বিশ্বাস ৰাখিব লাগিব। মানুহে যদি ভাবে কেতিয়াবা, আৰু কেতিয়াবা সি এটিটিউড যদি হয় তেতিয়াও ভাল। পাৰিম বুলি ভবাটো যদি এটিটিউড হয়, তেনেকুৱা এটিটিউডৰ ৰখাটো দৰকাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে DLED আৰু BEdৰ এণ্ট্ৰেন্সত বহিবা, সেইসকল ছাত্ৰ ছাত্ৰীক মই বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ, ভয় কৰিব নালাগে। ভয় নকৰাকৈ তোমালোকে বহা। আমাৰ মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে মই ইয়াৰ আগতে যিসকল ছাত্ৰ ছাত্ৰীক পাই আহিছোঁ, সেইসকল ছাত্ৰ ছাত্ৰী বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে একেবাৰে সহজকৈ এণ্ট্ৰেন্সসমূহ পাছ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠানত এই অধ্যয়নবোৰ কৰি আছে। মোৰ আজি যিহেতুকে গা ভাল নহয়, গতিকে মোৰ হয়তো কথাবোৰ তোমালোকৰ ভাল লাগিব নালাগিব মই নাজানো। গতিকে ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা নাজানো, কিন্তু মই এটা কথাই ক'ম, বিশ্বাস ৰাখা, আৰু বিশ্বাসটো সাহস হওক, আৰু বিশ্বাসৰ জৰিয়তে তোমালোকৰ ভয়বোৰ নিৰ্মূল হওক। মই সকলো এণ্ট্ৰেন্স দিবলৈ সাজু হোৱা ছাত্ৰ ছাত্ৰীক বিদ্যাৰ্থীৰ তৰফৰ পৰা বিনীতাই আন্তৰিক শুভেচ্ছা জনাইছোঁ।